বহু গ্ৰামাঞ্চল চহৰাঞ্চল আছে যিসমূহ ঠাইত এতিয়াও বহু পৰিয়ালৰ বহু ল'ৰা ছোৱালী মাক দেউতাক পৰিয়ালৰ বিভিন্ন সদস্য শাৰীৰিকভাৱে সক্ষম। আমি উপস্থিত আছোঁ গুইজান অঞ্চলত। মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত গুইজানৰ এটি পৰিয়ালৰ ওচৰলৈ আহিছোঁ। পৰিয়ালৰ মুৰব্বীজন হ'ল সন্তোষ পাণ্ডে। এই সন্তোষ পাণ্ডেও শাৰীৰিকভাৱে তেখেতে যথেষ্ট দুৰ্ঘটনাগ্ৰস্ত। তেওঁ জীয়ৰী দেখিছোঁ, যি জীয়ৰী থিয় হ'ব নোৱাৰে। তেওঁ মাতৃও এই অৱস্থা। গতিকে এইখন ঘৰে আচলতে যথেষ্ট হাবুডুবু খাবলৈ হৈছে উন্নত চিকিৎসাৰ বাবে। আৰ্থিক দৈন্যতাই তেওঁলোকক উচ্চ চিকিৎসা ল'বলৈ যেন ক'ত বাধা হিচাপে সৃষ্টি কৰিছে। এখন সাধাৰণ ঘৰ, এই সাধাৰণ ঘৰতে তেওঁলোকে বসবাস কৰে, তেওঁলোকে থাকে। কিন্তু তাৰ বিপৰীতে কিন্তু তেওঁলোকে আজিলৈকে কোনো ধৰণৰ বিজ্ঞানসন্মত ব্যৱস্থা বা উন্নত ব্যৱস্থা তেওঁলোকে আজিলৈকে নেপালে। সন্তোষ পাণ্ডে, আমি আপোনাৰ ওচৰলৈ আহিছোঁ। কি কৰে আপুনি কাম কি কৰে? মই আজি ৰাতিপুৱা ভাবিলোঁ যে আপোনালোকৰ অহা অলপ দেৰি হ'ব বুলি মই ভাবিলোঁ গৈ কিনি অলপ মাপ জোখটো দি আহোঁ, দাদাহঁতে অহালৈকে, তেতিয়ালৈকে মোৰ হৈ যাব। আপোনাৰ পিঠিত যথেষ্ট এটা ডাঙৰ হেৰি দেখিছোঁ, কি হৈছে? এইটো মোৰ তেতিয়া মই আপোনাৰ এইটো 4 চনৰ কথা হয়। এতিয়া মোৰ ল'ৰাটো আপোনাৰ মানুহজনী 3 মাহ প্ৰেগনেণ্ট আছিলে। সেইটো সময়ত মই নাহৰকটীয়াত আছিলোঁ। নাহৰকটীয়াত মানে গাড়ী ওপৰৰ পৰা পৰি কিনি গাড়ীটো মোৰ ওপৰত পৰিলে। গাড়ীখন মানে তেতিয়াৰ পৰা আৰু মোৰ মেডিকেল কৰোঁতে মোৰ বহুত টকা মানে খৰচা হ'ল আৰু যথেষ্ট চিন্তনীয় বিষয়। আচলতে অতি দুখ কষ্ট এখন পৰিয়াল চলাই আছে। মই তেখেতৰ পত্নীৰ ওচৰলৈ আহিম, তেখেতৰ দুটা কথা ল'বলৈ আমি চেষ্টা কৰিম, কাৰণ যথেষ্ট চিন্তাত থকা, ডেইলি হাতৰ কাম নকৰিলে, কাম কৰিবলৈ ওলাই নগ'লে ভাতৰ চৰুলে জুই নজ্বলে, কেৰাহীত ভাত নিসিজে, সেই ধৰণৰ এটা অৱস্থা। বাইদেউ আপোনাৰ নামটো? সুনীতা কুৰ্মী পাণ্ডে। ছাৰ পাণ্ডে, আপুনি কিয় কাম চাম কৰি থাকে? বাগানত কৰোঁ। এই অৱস্থা এনেকৈ এনেকৈ কৰোঁ। ছোৱালীজনী খাতিৰে কৰোঁ। মই সৰুছে আছে ছোৱালীজনী অৱস্থা, তাৰ মানে গৰুৰ চব বিকলাংগ আছে ছাৰ। মানে একো মাছ চাত দিব নাপাৰিলে, এনেকা মানে ইচাৰা কৰি মানে ভাতত মাগে ছোৱালীজনী মোৰ। আৰু মোৰো এনেকা অৱস্থা, গৰুটো বেয়া, কাম নাই কৰিলে মই কেনেকৈ খাম, তাৰ লগত খাতিৰ মানে মই কাম গুচি যাওঁ। আচলতে প্ৰতিদিনেই ঘৰত কাম কৰে, প্ৰতিদিনেই বাহিৰত কাম কৰে, এই স্বামীগৰাকীয়ে হওক পত্নীগৰাকীয়ে হওক, নহ'লে তেওঁলোকৰ ঘৰত ভাজ নাহে। মই পুনৰ কৈছোঁ, কাৰণ কণমানি ছোৱালীজনী, তাইও কিমান মৰম লগা ছোৱালী, কিন্তু তাই নিজৰ ভৰিত থিয় হ'ব নোৱাৰে, মুখেৰে কথা ক'ব নোৱাৰে, হাতেৰে অংগী ভংগী কৰি থাকে। এই ধৰণৰ এক কণমানি। এতিয়া এওঁলোকক লাগে আচলতে উন্নত চিকিৎসাৰ ব্যৱস্থা। আমি তিনিচুকীয়া সচেতন যুৱক আছে, তেওঁ ওচৰলৈ আহিম, তেওঁকো আমি দুটা কথা আমি সুধিবলৈ চেষ্টা কৰিম। কিছু ওচৰলৈ আহি দিয়ক আপুনি, তেওঁকো আমি দুটা কথা আমি সুধিম। আহক, ওচৰলৈ আহক। এই পৰিয়ালটোৰ এই দুৰ্দশাৰ কথা আপুনি নিউজ লাইভক আমাক জনালে, হয়, কি ক'ব, কেনে বিচাৰে? মই এইপিনে আহিছিলোঁ ফুৰিবলৈ অকণমান, আজি 4-5 দিনৰ আগতে। হঠাৎ তেওঁলোকৰ ঘৰত সোমালোঁ, মানে সোমাই দেখিলোঁ তেওঁলোকৰ এনেকুৱা মানে দুখত আছে। তেতিয়া মই ক'লোঁ ঠিক আছে, তুমি চিন্তা নকৰিবা, মই নিউজক খবৰ দিম, আৰু তোমালোকৰ কি তোমাৰ প্ৰব্লেম হৈছে ক'বা। তাৰপিছত মই সেইকাৰণে আপোনালোকক খবৰ দিলোঁ, আৰু মই ইয়াতে ওচৰৰ বাসিন্দা, আৰু তেওঁলোকক এটা মই অনুৰোধ কৰিছোঁ চৰকাৰক, তেওঁলোকক এটা সংস্থাপন দিব লাগে। তেওঁলোকৰ তিনিওজন পংগু। এই আচলতে যথেষ্ট শাৰীৰিকভাৱে সক্ষম এই পৰিয়ালটোক এতিয়া সকাহ লাগে, তেওঁলোকক জীয়াই থকাৰ প্ৰেৰণা লাগে। এইটো হ'ল নৱগঠিত মাকুম বিধানসভা সমষ্টিৰ অন্তৰ্গত গুইজান, আৰু সেই অঞ্চলত থকা এইটো পৰিয়ালৰ ক্ষেত্ৰত জনপ্ৰতিনিধিগৰাকীও কাষলৈ আহিব লাগে, চৰকাৰে কাষলৈ আহিব লাগে। বিভিন্ন চৰকাৰী আঁচনিয়ে এই ঘৰখনৰ এই দৰিদ্ৰ লোকসকলক সংস্থাপিত কৰিব লাগে, আৰু সেয়া আচলতে সকলোৰে এক চৰকাৰলৈ আহ্বান।